সেই সহায় কৰা সকলে আমাৰ ঠেলা চলোৱা সকলে তেখেতক আশীৰ্বাদ দিছোঁ। তলত যে বিভিন্ন অসহায় মানুহ হওক বা ৰিক্সা চালক হওক ঠেলা চালক হওক আপুনি সহায় কৰিবলৈ আগবাঢ়ি আহিছে, কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে মই সমগ্ৰ ৰহাবাসী, নগাঁওবাসী, অসমবাসী ৰাইজক নমস্কাৰ জ্ঞাপন কৰিছোঁ। হয়, আমি সৰুৰ পৰাই দেখি আহিছোঁ যে আমাৰ আগৰ দিনত আমাৰ গাঁৱৰ দাদা খুৰা বৰ্তাসকলৰ ঠেলাতে আমি ঘৰৰ ধান বনাৰ পৰা আদি কৰি নামঘৰলৈ বৰনামঘৰলৈ যোগান নিয়া এই সকলোখিনি কাম আমি ঠেলা জৰিয়তে কৰিছিলোঁ, বা আমাৰ যি হাট বজাৰলৈ বস্তু নিয়া সকলোখিনি আমি ঠেলা জৰিয়তে কৰিছিলোঁ। কিন্তু বৰ্তমান আধুনিকতাৰ দিনত পৰিৱেশ পৰিস্থিতি সলনি হোৱাৰ লগে লগে আৰু এই টমটম টুকটুকি সকলো ওলোৱাৰ পাছত আমাৰ সেই ঠেলা চালকসকলৰ ব্যৱসায় সম্পূৰ্ণৰূপে নষ্ট হৈছে বুলি ক'ব পাৰি, নাইকিয়া হৈছে যদিও গতিকে তেওঁলোকে কোনোমতে নিজৰ জীৱনটো পোহপাল দি আছে, পৰিয়ালটো। গতিকে আজি মই খুব এটা ভাল লগা দিন মোৰ কাৰণে। মই নগাঁও জিলাৰ 61 নং ৰহা সমষ্টিৰ বিধানসভা ৰহা সমষ্টিৰ অন্তৰ্গত এই ৰহাৰ নতুন চাৰিআলিত আমি আহি আজি 10জন সন্মানীয় ঠেলা চালকক কিছু সকাহ দিবৰ কাৰণে মই কিছু দৈনন্দিন যাৱতীয় বস্তু তেওঁলোকৰ মাজত প্ৰদান কৰিছোঁ। আপুনি ধাৰাবাহিকভাৱে আপুনি অসহায় মানুহক আগবাঢ়ি আহিছে ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ। ইয়াৰ আগতেও কিছুদিন আগত আপুনি দেওবাৰে চাবমুখতে অসহায় পৰিলে আপুনি সহায়খন আগবাঢ়ি আহিছে, কি ক'ব? চাওক, স্বনামধন্য আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন ডাঙৰীয়াই কৈ গৈছিল যে মানুহৰ বাবে আমি এই বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ আমি শ্ৰেষ্ঠ জীৱ মানুহ বুলি কোৱা যায়। গতিকে আমি মানুহ শ্ৰেষ্ঠ এইটো কাৰণে যে আমাৰ নিজৰ বিবেক বিচাৰ বিবেচনা আছে। গতিকে আজি আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰি দুখীয়াৰ কাৰণে যদি আমি নিজৰ সামৰ্থ্যৰে পাৰোঁ, গতিকে অকণমান ৰাইজৰ প্ৰতি সহায় আগবঢ়োৱাটো মোৰ মতে এইটো এটা মানৱ ধৰ্ম, আৰু মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছোঁ। গতিকে মই যিমান পাৰোঁ দুখীয়া ৰাইজৰ মাজত সোমাই মই কাম কৰাৰ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।